পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰে সময়সীমা নিৰ্ধাৰণ কৰাৰ লগে লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। তৎপৰতা বাঢ়িছে শাসকীয় মিত্ৰদল অসম গণ পৰিষদৰো। শনিবাৰে অসম গণ পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাটো মূলতঃ ঠাই পালে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক চৰ্চা। আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অগপৰ কাৰ্যনিৰ্বাহক সভাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ লগতে চৰ্চা চলিল পৰিষদীয় নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ কথা। বিধানসভাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনত ছেমি ফাইনেল আখ্যা দিলে অগপ সভাপতি অতুল বৰাই। দাবী তুলিলে 2026ৰ বিধানসভাত বৃদ্ধি হ'ব আসনৰ সংখ্যা। দলে যিদৰে ভাল দিন দেখিছে পাইছে, বেয়া দিনো দলে পাইছে, খুব টাফ টাইম দলে পাৰ কৰিছে, কিন্তু দলটোক আমি পুনৰুজ্জীৱিত কৰিবৰ কাৰণে যি চেষ্টাৰ প্ৰয়াস কৰিছিলোঁ, তো ৰাইজৰ সহযোগিতাই, যুৱচামৰ সহযোগিতাই আমাক উৎসাহিত কৰিছে। আমি দৃঢ় বিশ্বাসী, আমি গভীৰ আশাবাদী যে অনাগত দিনত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসমত অধিক উজ্জীৱিত হ'ব। এই বৈঠকতে পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ দলে কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত এখন 4জনীয়া কমিটি গঠন কৰি দিয়ে। কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা থকা কমিটিখনে পঞ্চায়ত সম্পৰ্কত ল'ব চূড়ান্ত সিদ্ধান্ত। পঞ্চায়ত নিৰ্বাচন পৰিষদৰ নিৰ্বাচনৰ ওপৰতে কথা বতৰা হৈছে। কৰ্মীখিনিক ভালকৈ কাম কৰিবলৈ কৈছে, কৰ্মসূচী কেতবোৰ দিয়া হৈছে, এইখিনি ভালকৈ। ইফালে 2026ৰ নিৰ্বাচনত কমলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি পুনৰবাৰ দোহাৰে সত্যব্ৰত কলিতাই। নিৰ্বাচন খেলিম বুলি লাগি আছোঁ, গতিকে যেতিয়াই সভাপতিয়ে ডিৰেকশ্যনটো যে তুমি যাব পৰা আছে, মই ডেফিনেটলি ফিল্ডত যাম। মই ফিল্ডতে আছোঁ আজি, বিগত 4টো বছৰ তাৰ আগতো আছোঁ। গতিকে ইলেকশ্যন খেলিবৰ কাৰণে ৰাজনীতি কৰিছোঁ। গতিকে নিশ্চয় মই আৰু আশা ৰাখোঁ কমলপুৰ সমষ্টিৰ মানুহে এইবাৰ মোৰ যিটো ৰাজনৈতিক দিশত পুনৰবাৰ তেওঁলোকে মোক একবাৰ এটা সুযোগ দিব। অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহক চলি থকাৰ সময়তে অগপ সভাপতিক সাক্ষাৎ কৰিলে মিত্ৰদল বিজেপিৰ ৰাজ্যিক সভাপতি। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অতুল বৰাৰ লগতে আন নেতাসকলৰ সৈতেও মত বিনিময় কৰে। কাৰ্যালয়ত উপস্থিত হৈ আঞ্চলিক দলটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দিলীপ শইকীয়াই ক'লে, বিজেপিৰ আটাইতকৈ বিশ্বস্ত মিত্ৰদল অগপ। অগপৰ দলটো আমাৰেই মিত্ৰদলৰ এটা গুৰুত্বপূৰ্ণ, আৰু মইতো নিজে এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ, অগপৰ দলটো ভাৰতীয় জনতা পাৰ্টি বা NDA আটাইতকৈ বিশ্বাসযোগ্য মিত্ৰদল। এই কথাটো মই বাৰে বাৰে কওঁ, আৰু এই কথাটো কাৰোবাক প্ৰেছৰ মিডিয়াৰ মচলাৰ কাৰণে কোৱা নাই। এই কথাটো কৈছোঁ, আমাৰ যিটো একাত্মতাৰ ভাৱ, এই ভাৱটো যাতে আৰু বৃদ্ধি হয় অনাগত দিনত আমাৰ মাজত। আৰু এই মিত্ৰতাটো আমি কেৱল নেতাৰ মাজত সীমাবদ্ধ নকৰি এই মিত্ৰতাটো আমি কাৰ্যকৰ্তাৰ তৃণমূল পৰ্যায়লৈ লৈ যাব লাগিব। কেমেৰাত তুষাৰ ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।